সাম্প্ৰদায়িক ব্যক্তিসকলে অকল কংগ্ৰেছক ভোট দিছে। কংগ্ৰেছে যদি ৭৫ লাখ ভোট পাইছে বা ৭৪ লাখ ভোট পাইছে, এটা জাতিৰ এটা সম্প্ৰদায়ৰ মানুহৰ ৫৮ লাখ ৫৯ লাখ ভোট পাইছে। আৰু আমি সকলোৰে ভোট পাইছোঁ, বিশেষকৈ আমি অসমীয়া খিলঞ্জী আৰু ভাৰতীয়সকলৰ ভোট পাইছোঁ। গতিকে সাম্প্ৰদায়িক কোনে সাম্প্ৰদায়িক ৰাজনীতি কৰে সেই কথা আপোনালোকে ভাবি চাওক। সেই নেতাসকলক সোধক, তেখেতলোকে এটা জনগোষ্ঠীৰ 95% ভোট পাইছে নে সকলোৰে 30 তেনেকৈ পাইছে? তেনেকৈতো কংগ্ৰেছে ভোট পোৱা নাই। আমি সকলোৱে পাইছোঁ, কাৰোবাৰ 5% পাইছোঁ, কাৰোবাৰ 90% পাইছোঁ, কাৰোবাৰ 70% পাইছোঁ, কাৰোবাৰ 60% পাইছোঁ। কিন্তু কংগ্ৰেছে এটা জনগোষ্ঠীৰ বা এটা সম্প্ৰদায়ৰ মানুহৰ ৯৫% ভোট পাইছে। আৰু তেখেতলোকক লৈয়ে কংগ্ৰেছ ব্যস্ত। তেওঁলোকে বেয়া কাম কৰিলেও কংগ্ৰেছে কেতিয়াও মাত নিদিয়ে। গতিকে কোন সাম্প্ৰদায়িক এই কথা সহজে অনুমেয়, সেই কথাটোৰ উত্তৰ ভূপেন বৰা ডাঙৰীয়াৰ পৰা সুধিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।